নিজৰ বডিটো ঘূৰাইছোঁ। এতিয়া কৈছোঁ অৰ্ধ মচন্দ্ৰাসনা দেই। আধা মাছজনী যেনেকুৱা হয় তেনেকুৱা আমি এনেকৈ কৰা আৰু এই হাতখন জেপলে এইফালে পাৰ কৰি দিম, এইফালে পাৰ কৰি দিম। আশা এটাই স্বাস্থ্য ভালে থাকিলে সুস্থ সমাজ গঢ়িব পাৰে। যেতিয়া প্ৰথম মানুহৰ সুস্থ সমাজ এখন সুস্থ আমি যদি আমাৰ নিজৰ দেশখন সুস্থ কৰিবলৈ হয় তেতিয়া আমি প্ৰথম নিজৰ স্বাস্থ্যটোৰ পৰাই আৰম্ভ কৰিব লাগিব। হেল্থ ইজ অলৱেজ ৱেল্থ। সেইকাৰণে স্বাস্থ্যটো ভাল কৰক। প্ৰত্যেকগৰাকীয়ে নাৰীয়ে বিশেষকৈ সন্তান জন্ম হোৱাৰ পিছত এগৰাকী নাৰী সদায় দুৰ্বল হৈ যায়, স্বাস্থ্য বেয়া হৈ যায়। সেইকাৰণে প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ যিখিনি কৰ্ম সেইখিনিৰ লগতে স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়ক। য়োগা কৰক, ৰানিং কৰক, খোজকাঢ়ক, যিয়ে নহওক কিবা এটা নহয় কিবা এটা স্বাস্থ্যৰ ওপৰত কৰক। সেইটোকে মই বিশ্বজুৰি নাৰীক মোৰ ফালৰ পৰা এইটো বাৰ্তা পঠিয়াবলৈ বিচাৰোঁ। ধন্যবাদ। মই পেছাগত এগৰাকী য়োগা আৰু মাৰ্চিয়েল আৰ্ট টিচাৰ হয়। বৰ্তমান মই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ মোৰ এই খেল জগতলৈ আৰম্ভ কৰিছিলোঁ 2020 চনৰ পৰা। আগতে মই ছোৱালী দিনত বহুত খেলা ধূলা কৰিছিলোঁ, কিন্তু সোনকালে বিয়া বাৰু সোমোৱাৰ কাৰণে মোৰ সপোনবিলাক আধাৰুৱা হৈ থাকিল। তাৰপিছত মোৰ বিয়া হোৱাৰ পাছতে এজনী ছোৱালীৰ মাতৃ হ'লোঁ মই, এজনী কন্যাৰ। তাৰপিছত ছোৱালীক স্কুলত দিয়াৰ পিছত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। ITI কৰিলোঁ বিউটিচিয়ানত। তাৰপিছত মই মাৰ্চিয়েল আৰ্ট আধাৰুৱা হৈ আছিল, মাৰ্চিয়েল আৰ্ট মই কাৰাটে আধাৰুৱা হৈ আছিলোঁ। তাৰপিছত মই কাৰাটেত ব্লেক বেল্ট পুনৰ ল'লোঁ। তাৰপিছত মই এথলেটিক্সত জইন কৰিলোঁ। এথলেটিক্সত জইন কৰি মই ডিষ্ট্ৰিক্টত মেডেল লগালোঁ। তাৰপিছত মোৰ 30 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত মই মাষ্টাৰ এথলেটিক্সত গ'লোঁ। মাষ্টাৰ এথলেটিক্সত প্ৰথম মই ডিষ্ট্ৰিক্ট খেলিলোঁ। ডিষ্ট্ৰিক্ট খেলাৰ পিছত মই ষ্টেটত বহুবাৰ গ'ল্ড মেডেল লগাইছোঁ। তাৰপিছত মই নেশ্যনেল খেলিছোঁ 3-4বাৰ মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। ৰিচেণ্ট মই এছিয়ান গেমছ খেলি এছিয়াৰ ভিতৰত মই 6 নম্বৰ পজিশ্যন পাই ৰানিঙত মই 6 নম্বৰ পজিশ্যন পাই মই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি 6 নম্বৰ পজিশ্যন পাই মই ভাৰতবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছোঁ। লগতে মই য়োগাৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। সেইখিনিয়ে আৰু ৰাতিপুৱা মোৰ অনুশীলনটো কৰিবলৈ আহোঁতে বিশেষকৈ বহুত দিগদাৰ হয়, সময়ৰ অভাৱ হয়। 2টা ল'ৰা ছোৱালী স্কুলে পঠিয়াব লাগে। সেইকাৰণে মই ৰাতিপুৱা 3-3:30 বজাতে উঠি ঘৰৰ সম্পূৰ্ণ কাম কৰি পূজা পাঠ কৰি গা চা ধুই মই 4টা বজাৰ আগত ফিল্ডলৈ আহি যাওঁ। আহি পেলাই মই 5 কিলোমিটাৰ সদায় ৰানিং কৰোঁ। তাৰপিছত ফ্ৰী হেণ্ড কৰি য়োগা কৰোঁ। মই ইয়ালৈ আহোঁতে বহুত মোৰ এই সপোন লৈ অহা ভণ্টিসকলক লগ পাওঁ। বাইদেউসকলেও স্বাস্থ্যৰ কাৰণে আহে, তেওঁলোককো লগ পাওঁ। তেওঁলোকে মোৰ পৰা কিবা কিবি শিকিবলৈ বিচাৰিলে মই দিওঁ। এই ভণ্টিসকলে এতিয়া অসম পুলিচতে হওক বা ভাৰতীয় সেনা বাহিনীতে ইণ্টাৰভিউ দিবৰ কাৰণে ৰানিং কৰিবলৈ আহে। তেওঁলোককো মই ৰানিং কৰাই দিওঁ বা সিহঁতি য়োগাও কৰে, ফ্ৰী হেণ্ডো কৰে মোৰ পৰা। মই যি পাৰোঁ সিহঁতক ইনস্পিৰেশ্যন দিওঁ, সাহস দিওঁ, পাৰিবা, কৰিব আৰু আগবাঢ়ি যোৱা। তেনেদৰে মই নিজৰ কাম চলাই গৈছোঁ। ধন্যবাদ।